Hello students, মই ঋতুপৰ্ণ বৰা আৰু তোমালোকক স্বাগতম জনাইছো তোমালোকৰ ইউটিউব চেনেল জ্ঞানম টিউচনলৈ। আজি এইটো মোৰ সেকেন্ড ইয়াৰৰ ফাৰ্স্ট ক্লাস, প্ৰথমটো ক্লাস আৰু আমি অৰ্গেনিক কেমিষ্ট্ৰিৰ পৰা আৰম্ভ কৰিম। যেটো তোমালোকৰ ইউনিট 10 ত পাবা তোমালোকে অৰ্গেনিক কেমিষ্ট্ৰি ফাৰ্স্ট লেসনটো হেলো এলকেনছ এণ্ড হেলো এৰিনছ হে লেসনটোৰ পৰা আমি আজি আৰম্ভ কৰিম। বুজিছানে? কিন্তু অৰ্গেনিক কেমিষ্ট্ৰি এটা তালে যোৱা আগতে আমি কিছুমান অৰ্গেনিক কেমিষ্ট্ৰি সৰু কনসেপ্ট আগতে পাই আহিছিলো। আশা কৰিছো তোমালোকৰ মনত আছে আৰু মই ফাৰ্স্ট ইয়াৰ ক্লাস বিলাকত এতিয়া মই যেটো ক্লাস কৰি আছো ফাৰ্স্ট লেসনটো পঢ়াই আছো তাৰ পিছতে মই অৰ্গেনিক কেমিষ্ট্ৰি লেসনটো পঢ়াম তেতিয়া তোমালোকৰ সুবিধা হ'ব কিছুমান যদি কাৰোবাৰ কিবা কিবি সৰু কনফিউজন আছে আগৰ ফাৰ্স্ট ইয়াৰ তেতিয়ালে তাত চাই ল'ব পাৰিবা। ফাৰ্স্ট ইয়াৰত আমি বহুত বেছি অৰ্গেনিক কেমিষ্ট্ৰি পঢ়া নাই। ফাৰ্স্ট ইয়াৰত আমি কিন্তু মেইন বস্তুখিনিয়ে পঢ়িছো যেনেকৈ নমেনক্লেচাৰ পঢ়িছো আমি IUPAC নমেনক্লেচাৰ আমাক লাগিয়ে থাকিব আৰু সৰু কিছুমান ৰিএকচন যিবিলাক ইম্পৰ্টেন্ট হয় এতিয়াও ইম্পৰ্টেন্ট sp3 হাইব্ৰিডাইজ এটা হাইব্ৰিডাইজেশন কেটা আমি কেনেকৈ গম পাম কাৰ্বন এটাৰ হাইব্ৰিডাইজেশন কেনেকৈ গম পাম মনত আছে তোমালোকৰ যদি কাৰ্বনটোত অকল সিঙ্গল বন্ড থাকে তেতিয়াহলে sp3 হাইব্ৰিডাইজড যদি কাৰ্বনটোৰ লগত ডাবল বন্ড লাগি থাকে তেতিয়াহলে হি sp2 হাইব্ৰিডাইজড আকৌ কাৰ্বন এটা যদি ট্ৰিপল বন্ড থাকে তেতিয়াহলে হি sp হাইব্ৰিডাইজ আৰু কাৰ্বন এটাৰ দুফালে দুডাল যদি ডাবল বন্ড থাকে তেতিয়াও হি sp হাইব্ৰিডাইজ হয়। এই তেনেকুৱা সৰু কিছুমান কথা লাগিব আমাক আকৌ বুজিছানে? গতিকে তাতে আজি আমি লেসনটো আৰম্ভ কৰো। লেসনটোৰ নাম হ'ল হেলো এলকেনছ এণ্ড হেলো এৰিনছ। হেলো এলকেনছ এণ্ড হেলো এৰিনছ। এতিয়া হেলো শব্দটো দেখি কি বুজি পাইছা তোমালোকে? হেলোজেন কিটাটো তোমালোকে জানা হয় নহয় কি আছিলে ফ্লোৰিন ক্লোৰিন ব্ৰোমিন আয়োডিন এইটা চিনি পোৱা নহয় হেলোজেন কিটা হয়নে? এতিয়া কি বুলি কৈছে হেলো এলকেন এণ্ড হেলো এৰিন। হেলো এলকেনটো আমি ফাৰ্স্ট ইয়াৰটো পাইছো হয়নে? আমি ওয়াৰ্ডছ ৰিএকচনটো পঢ়িছিলো যে ওয়াৰ্ডছ ৰিএকচন তাত হেলো এলকেন পাইছিলো নাই ইভাগেও আমি হেলো এলকেন পাইছো সেকেন্ড লেসনটোত হয়নে? যেটো অৰ্গেনিকৰ আমি সেকেন্ড লেসন পাইছিলো। এটা হেলো এলকেন মানে কি হয় সোয়া হাইড্ৰকাৰ্বন কাক কও আমি য'ত অকল কাৰ্বন আৰু হাইড্ৰোজেন থাকে আৰু হাইড্ৰকাৰ্বন বিলাকৰ আকৌ আমি বেলেগ ভাগ পাইছিলো তাৰে এলিফেটিক হাইড্ৰকাৰ্বন আৰু এৰোমেটিক হাইড্ৰকাৰ্বন। এতিয়া এলিফেটিক কোন বিলাক আছিল একদম পুন শৃংখল যিবিলাকত এৰোমেটিক কোন বিলাক আছিল এনেকুৱা বেনজিনৰ নিচিনা বিলাক হয় নহয় সিঙ্গল বন্ড ডাবল বন্ড থাকে আৰু তাৰ বাদেও আমি এৰোমেটিক ক্যাৰেক্টাৰিষ্টিক জানিবৰ কাৰণে তিনটা কন্ডিশন পাইছিলো ষ্ট্ৰাকচাৰটো প্লেনাৰ হ'ব লাগিব আৰু 4n+2 ৰুলটো মানি চলিব লাগিব আৰু তাৰ পিছত আৰু কি মানি চলিব লাগিব কি মানি চলিব লাগিব ইয়াত কি হ'ব লাগিব কনজুগেটেড ডাবল বন্ড থাকিব লাগিব হয়নে? হেতু আছিল এৰোমেটিকৰ আমাৰ কন্ডিশনটো। এৰোমেটিক তাবা এলিফেটিক কোন বিলাক আছিল এলকেন বিলাক এলিফেটিক হয় নহয় এলকেন এতিয়া এটো suppose CH3 CH2 CH3 এতিয়া ইয়াৰ এটা আমি এনেকৈ আঁকিছো এটো স্ট্ৰাকচাৰ বন্ড লাইন স্ট্ৰাকচাৰ আঁকিছো হয়নে? বেনজিনটো ইয়াত চুক বিলাকত হাইড্ৰোজেন আছে নাই এটোত কেটা হাইড্ৰোজেন আছে চাচোন ইয়াত যদি আমি কাৰ্বন কেটা দি লিখিলো হেতেন তেতিয়া হলে ইয়াত কাৰ্বনটোত চাৰিডাল বন্ড থাকিব লাগিব নহয় ইয়াত তিনডাল আছে ইয়াত আৰু এটা হাইড্ৰোজেন আছে হয় না ইয়াত হাইড্ৰোজেন এটা আছে আমি যদি চাও হয়নে? ইয়াতটো হাইড্ৰোজেন কিটা আমি দেখুৱাই দিছো। এতিয়া এই এলিফেটিক যিবিলাক হাইড্ৰকাৰ্বন থাকে হিহতৰ যদি এটা হাইড্ৰোজেন আমি ৰিমুভ কৰি সেই হাইড্ৰোজেনটোৰ জাগাত যদি এটা ইয়াৰে যেনিবা এটা দুটা হাইড্ৰোজেন আছে নহয় ইয়াৰ এটা হাইড্ৰোজেন ৰিমুভ কৰি যদি ইয়াত আমি হেলোজেন এটা লগাই দিও হেলোজেন বিলাকক কিহেৰে বুজোৱা হয় X সিম্বলটোৰে বুজোৱা হয়। এটা যদি হেলোজেন এটা লগাই দিও তেতিয়া হলে তাক আমি কি বুলি কম হেলো এলকেন। আকৌ এৰোমেটিক কম্পাউণ্ড এটাৰ পৰা যেতিয়া আমি কাৰ্বন এটা হাইড্ৰোজেন এটাৰ জাগাত যদি হেলোজেন এটা লগাই দিও তেতিয়া হলে তাক আমি হেবিলাকক কম হেলো এৰিনছ। হেতু the replacement of one or more hydrogen atoms from an aliphatic or aromatic hydrocarbon forms halo alkanes and halo erenes. বুজিছানে? এতিয়া এলিফেটিক বিলাকৰ পৰা যেতিয়া আমি হাইড্ৰোজেন এটা আঁতৰাই তাৰ জাগাত হেলোজেন লগাই দিম তেতিয়া হলে হি হ'ব হেলো এলকেন আৰু যদি এৰোমেটিক এটাৰ পৰা আমি হাইড্ৰোজেন এটা ৰিমুভ কৰি তাৰ জাগাত যদি হেলোজেন এটা সোমাই দিও তেতিয়া হলে তাক আমি কম কি বুলি কম হেলো এৰিনছ। হেতু হেলো এলকেন হেলো এৰিন হেগিটা বস্তু। এতিয়া আমি তাৰ
ডিফাৰেণ্ট ক্লাছিফিকেশ্যনবিলাকলৈ যাম ইহঁতক আকৌ বেলেগ বেলেগ ক্লাছিফিকেশ্যন কৰা হৈছে গম পাইছেনে এতিয়া আমি ক্লাছিফিকেশ্যনবিলাকৰ বিষয়ে ষ্টাডি কৰিম এতিয়া ক্লাছিফিকেশ্যন কৰিবলৈ যাওঁতে ইয়াৰ ফাৰ্ষ্ট ক্লাছিফিকেশ্যনটো কৰা হৈছে নাম্বাৰ অফ হেলোজেন এটমৰ ওপৰত ভিত্তি কৰি নাম্বাৰ অফ হেলোজেন এটমছ ডিপেণ্ডিং আপন দ্য নাম্বাৰ অফ হেলোজেন এটমছত প্ৰথমতে ক্লাছিফিকেশ্যন কৰা হৈছে এতিয়া চোৱাচোন এতিয়া যে মই লিখিছিলোঁ CH3 CH2 CH3 হয়নে ইয়াত যদি আমি অকল এটা হাইড্ৰোজেন মই কি বুলি কৈছিলোঁ যে এটা হাইড্ৰোজেনো আমি ৰিপ্লেচ কৰিব পাৰোঁ কেইবাটাও কৰিব পাৰোঁ ইয়াত অকল এটা হেলোজেনেই যে ইয়াত ভৰাব পাৰিম তেনেকুৱা কথা নহয় ইয়াৰ কেইবাটাও হাইড্ৰোজেনৰ জেগাত আমি কেইবাটাও হেলোজেন ইয়াত আমি পুট কৰিব পাৰোঁ তেতিয়াহ'লে ইয়াৰ যদি কেৱল এটা হাইড্ৰোজেন ৰিমুভ কৰা যায় আছেনে কেৱল এটা হাইড্ৰোজেন যদি ৰিমুভ কৰা যায় তেতিয়াহ'লে তাক আমি ক'ম মনো হেলো এলকেন যদি এটা হাইড্ৰোজেন অকল হেলোজেনে ৰিপ্লেচ কৰে তেতিয়াহ'লে তাক আমি ক'ম মনো হেলো এলকেন হয়নে তাৰপিছত যদি দুটাক কৰে ইয়াতো এটা কৰিছে যেনিবা এইটো CH3 আছিলে নহয় তাৰে এটা হাইড্ৰোজেন ৰিপ্লেচ কৰিছে এটা হেলোজেনে নেক্সট ইয়াতো এটা হেলোজেনে ৰিপ্লেচ কৰিলে এইটো একেই থাকিলে এইটোক আমি ক'ম ডাই হেলো এলকেন দুটা হাইড্ৰোজেন যদি হেলোজেনে ৰিপ্লেচ কৰে তেতিয়াহ'লে তাক আমি ক'ম ডাই হেলো এলকেন আকৌ তেনেকৈ যদি তিনিটা কৰিলেহেঁতেন এইটো যদি তিনিটা কৰি থ'লেহেঁতেন তেতিয়াহ'লে আমি তাক ক'লোহেঁতেন ট্ৰাই হেলো এলকেন তেনেকুৱা ধৰণে ক্লাছিফিকেশ্যন কৰা হয় ডিপেণ্ডিং আপন দ্য নাম্বাৰ অফ হেলোজেন এটমছ আৰু কেইবাটাও ক্লাছিফিকেশ্যন আছে এইটো তোমালোকে বুজি পাইছা নহয় লিখি লোৱা এইটো খালি দুটা কৰি লিখিবা দেই মই ডাই হেলোটোতে আকৌ ট্ৰাই হেলো কৰি দিলোঁ নহয় তোমালোকে ঠিককৈ লিখি ল'বা আকৌ তেনেকৈ এৰ'মেটিকবিলাকৰ ক্ষেত্ৰতো একে কথাই এৰ'মেটিকবিলাকৰ ক্ষেত্ৰতো এতিয়া বেঞ্জিন ৰিংটোতো অকল এটা ৰিমুভ কৰিব পাৰিব বুলি কথা নাই ধৰি লোৱা এটা হাইড্ৰোজেন ৰিমুভ কৰি আমি হেলোজেন এটা লগালোঁ তেতিয়াহ'লে সেইটো ক'ম আমি মনো হেলো এৰিন মনো হেলো এৰিন আকৌ তেনেকৈ দুটা লগালে ডাই হেলো এৰিন তিনিটা লগালে ট্ৰাই হেলো এৰিন দুটা ৰিমুভ কৰি দিলোঁ হাইড্ৰোজেন আৰু হেলোজেন ভৰাই দিলোঁ তেতিয়াহ'লে তাক আমি ক'ম ডাই হেলো এৰিন তিনিটা লগালে ক'ম ট্ৰাই হেলো এৰিন তেনেকৈ এইখিনি হ'ল নাম্বাৰ অফ হেলোজেন এটমৰ ওপৰত ডিপেণ্ড কৰি কৰা ক্লাছিফিকেশ্যন নেক্সট আমাৰ ক্লাছিফিকেশ্যনবিলাক কৰা হৈছে নেচাৰ অফ কাৰ্বন এটমৰ ওপৰত যিটো কাৰ্বন এটমৰ পৰা আমি হাইড্ৰোজেনটো ৰিমুভ কৰি হেলোজেন লগাম সেই কাৰ্বনটোৰ নেচাৰটোৰ ওপৰত ডিপেণ্ড কৰি নেক্সট ক্লাছিফিকেশ্যনখিনি কৰা হৈছে নেচাৰ অফ কাৰ্বন এটমছ নেচাৰ অফ কাৰ্বন এটম যিটো কাৰ্বনৰ পৰা আমি যিটো কাৰ্বনত আমি হেলোজেন লগাম হাইড্ৰোজেনৰ পৰাই তাৰ ওপৰত ডিপেণ্ড কৰি এতিয়া চোৱা এইটোৰ ওপৰত ডিপেণ্ড কৰি আকৌ কেইবাটাও ক্লাছিফিকেশ্যন কৰা হৈছে ইয়াৰ যদি আমি ক্লাছিফিকেশ্যন ফাৰ্ষ্ট আমি চাওঁ তেতিয়াহ'লে 1 ডিগ্ৰী 2 ডিগ্ৰী 3 ডিগ্ৰী সেইকেইটা জানা নহয় কাৰ্বন এটা কেতিয়া আমি 1 ডিগ্ৰী বুলি কওঁ যেতিয়া এটা কাৰ্বন বেলেগ এটা কাৰ্বনৰ লগত এটেচ হৈ থাকে এটা কাৰ্বনৰ লগত অকল তেতিয়াহ'লে এই কাৰ্বনটোক আমি কি বুলি কওঁ 1 ডিগ্ৰী হয়নে এটা কাৰ্বনৰ লগত এটেচ হৈ থাকিলে তাক আমি 1 ডিগ্ৰী কাৰ্বন বুলি কওঁ তেনেকৈ কাৰ্বন এটা যদি দুটা কাৰ্বনৰ লগত এটেচ হৈ থাকে তেতিয়াহ'লে আমি তাক 2 ডিগ্ৰী বুলি কওঁ যদি কাৰ্বন এটা তিনিটা কাৰ্বনৰ লগত এটেচ হৈ থাকে ডাইৰেক্টলি তেতিয়াহ'লে তাক আমি কি বুলি কওঁ 3 ডিগ্ৰী কাৰ্বন এটম বুলি কওঁ এটা তেনেকৈ সেম থিং যদি কাৰ্বনটো 1 ডিগ্ৰী হৈ থাকে তেতিয়াহ'লে তাক আমি 1 ডিগ্ৰী হেলো এলকেন বুলি ক'ম যদি দুটাৰ লগত এটেচ হৈ থাকে তেতিয়াহ'লে আমি তাক 2 ডিগ্ৰী হেলো এলকেন বুলি ক'ম তিনিটাৰ লগত এটেচ হৈ থাকিলে 3 ডিগ্ৰী হেলো এলকেন বুলি ক'ম কথাটো এনেকুৱা ধৰণৰ হ'ব এফালে এটা এইটো হেলোজেন লগালোৱে এফালে এটা কাৰ্বনৰ লগত হি এটেচ হৈ আছে কাৰ্বনৰ লগত এটেচ হৈ আছে মানে হি এলকাইল গ্ৰুপ এটাৰ লগত এটেচ হৈ আছে বেলেগ এটা এলকাইল গ্ৰুপৰ লগত হয়নে এলকাইল কোনবিলাক মিথাইল ইথাইল প্ৰপাইল সেইবিলাকে এলকাইল নহয় জানো এতিয়া এইটো CH4 বুলি লিখিলোঁ মিথেন হয়নে এতিয়া মিথেনটোৰ লগত এইফালে বন্দি যদি আমি বেলেগ এটা বস্তু লগাবলগীয়া হয় তেতিয়াহ'লে ইয়াৰ পৰা হাইড্ৰোজেন এটা ৰিপ্লেচ কৰি আমি আঁতৰাই দিব লাগিব হয় নহয় তেনেকৈ এটা এলকেনৰ পৰা যেতিয়া আমি এটা হাইড্ৰোজেন আঁতৰাই থওঁ তেতিয়াকে সেইবিলাকক কি বুলি কওঁ আমি কি বুলি কওঁ পাইছিলোঁ নহয় আমি হয় নহয় এলকাইল বুলি কওঁ
এলকাইলৰ পৰা আহিছে মিথাইল ইথাইল মিথাইলটোৰ পৰা এটা হাইড্ৰোজেন অটালে মিথাইল ইথাইলৰ ইথেনৰ পৰা অটালে ইথাইল প্ৰপেনৰ পৰা অটালে প্ৰপাইল তেনেকৈ হৈ গৈ থাকে সেইবিলাক পাইছা তোমালোকে ফাৰ্ষ্ট ইয়াৰত গতিকে আৰু এই তেনেকুৱা এলকাইল গ্ৰুপবিলাকক আমি কিহে বুজাব পাৰোঁ আৰ বুলি দিলে আমি বুজি পাম যে এফালে কাৰ্বন থকা গ্ৰুপ এটা লাগি আছে বেলেগ এটা এলকাইল গ্ৰুপ হি মিথাইলো হ'ব পাৰে হি প্ৰপাইলো হ'ব পাৰে হি বিউটাইলো হ'ব পাৰে হি যিকোনো এটা এলকাইল গ্ৰুপ মুঠতে কাৰ্বন লাগি আছে কাৰ্বনটোৰ লগত গতিকে এই কাৰ্বনটো কি হ'ব 1 ডিগ্ৰী কাৰ্বন আৰু ইফালে বাকীকেইটা আছে হাইড্ৰোজেন তেতিয়াহ'লে ইয়াক আমি ক'ম 1 ডিগ্ৰী হেলো এলকেন এটুক ক'ম আমি 1 ডিগ্ৰী হেলো এলকেন বুজি পাইছা তেনেকৈ যদি দুফালে দুটা এলকাইল গ্ৰুপ লাগি আছে আৰু এফালে হেলোজেনটো এফালে হাইড্ৰোজেনটো লাগি আছে তেতিয়াহ'লে আমি তাক কি বুলি ক'ম 2 ডিগ্ৰী হেলো এলকেন আকৌ তিনটা যদি লাগি থাকে তেতিয়াহ'লে আমি তাক কি বুলি ক'ম 3 ডিগ্ৰী হেলো এলকেন এটো 3 ডিগ্ৰী হেলো এলকেন হ'ব এইকেইটা কিহৰ ওপৰত ক্লাসিফাই কৰা হৈছে নেচাৰ অফ কাৰ্বন এটম হয়নে আৰু আছে নেচাৰ অফ কাৰ্বন এটমৰ ওপৰত ডিপেন্ড কৰি আৰু ক্লাসিফিকেশন আছে এটা নেচাৰ অফ কাৰ্বন এটমৰ ওপৰত ডিপেন্ড কৰি হোৱা তাৰ পিছৰ ক্লাসিফিকেশনটো হ'ল এলাইলিক হেলাইটস বুলি কওঁ যিখিনি আমি এলাইলিক হেলাইটস এইবিলাক ইম্পৰ্টেন্ট দেই ক্লাসিফিকেশন বিলাক বহুত এলাইলিক হেলাইটস এটা এলাইলিক হেলাইটস মানে কাক কম আমি when the halogen atom it is attached to a sp3 hybridized carbon atom which is directly attached to a double bond বুজিছানে কি কলো বুজি পাইছা না কথাটো হেলোজেনটো এটা কাৰ্বন এটমৰ লগত এটাচড হৈ থাকিব লাগিব যেটো কাৰ্বন এটম sp3 হাইব্ৰিডাইজ হ'ব sp3 হাইব্ৰিডাইজ হোৱা মানে তাত কেৱল সিঙ্গল বন্ড থাকিব লাগিব সব ফালে কাৰ্বনটোত হয়নে আৰু হে কাৰ্বন এটমটো কাৰ লগত এটাচড হৈ থাকিব লাগিব হে কাৰ্বন এটমটো এটো sp3 হাইব্ৰিডাইজ কাৰ্বন এটমটো তাৰমানে এটো sp3 হাইব্ৰিডাইজ কাৰ্বন এটমটো হ'ল এটো আৰু হি কাৰ লগত এটাচড হৈ থাকিব লাগিব এডাল ডাবল বন্ডৰ লগত মই কি বুলি কলো লাইনটো আকৌ এবাৰ কৈ দিছো when আৰু হেলোজেনটো ইয়াৰ লগত এটাচড হৈ আছে দেই হেলোজেনটো ইয়াৰ লগতে এটাচড হৈ থাকিব এটো আমি এনেকেও লিখিব পাৰো CH2X বুলি লিখিলেও গম পাবা যে এটো কাৰ্বনটোৰ লগতে লাগি থাকিব কিন্তু হেলোজেনটো এতিয়া এটো কি বুলি ক'ব পাৰো বুলি কলো যে when the halogen atom is attached to an sp3 hybridized carbon atom which is directly attached to a double bond হেতুকে আমি কি বুলি কম এলাইলিক হেলাইটস এনেকে যদি থাকে তেতিয়া হলে তাক আমি কি কম এলাইলিক হেলাইটস এটো এটা এলাইলিক হেলাইট এটা এটো এই কাৰ্বনটো কম তাৰ মানে আমি এলাইলিক কাৰ্বন ইয়াত যেটো কাৰ্বন এই কাৰ্বনটো কোৱা হ'ব এলাইলিক কাৰ্বন এই কাৰ্বনটোৰ ওপৰত ডিপেন্ড কৰি কোৱা হৈছে তাক এলাইলিক হেলাইট বুলি এই কাৰ্বনটো এলাইলিক কাৰ্বনৰ নেচাৰৰ ওপৰত আমি ডিপেন্ড কৰি থকা নাই জানো এই কাৰ্বনটো এলাইলিক কাৰ্বন হোৱা কাৰণে আৰু সেই কাৰ্বনটোৰ পৰা আমি হাইড্ৰোজেন ৰিমুভ কৰি তাত হেলোজেন লগাইছো কাৰণে তাক কি বুলি কম আমি এলাইলিক হেলাইট এতিয়া এলাইলিক হেলাইট এৰোমেটিকৰ কি কয় ৰিং কম্পাউণ্ডৰ ক্ষেত্ৰতো হ'ব পাৰে এতিয়া এটো এটা ডাবল বন্ড হয়নে এই ডাবল বন্ডৰ লগত এফালে এটা sp3 হাইব্ৰিডাইজ কাৰ্বন এটম লাগি থাকিব পাৰিব নহয় এটো এটা sp3 হাইব্ৰিডাইজ কাৰ্বন এটম আৰু ইয়াত এটা হেলোজেন লগাই দিছো তেতিয়াহলে ইউ কি হ'ব এটা এলাইলিক হেলাইট হ'ব হয়নে আৰু ইয়াত কোনটো হ'ব এটো এলাইলিক কাৰ্বন মানে কি sp3 hybridized carbon atom attached to a double bond হেতুকে আমি কি কম এলাইলিক কাৰ্বন আৰু এলাইলিক কাৰ্বন এটাৰ পৰা যেতিয়া আমি হাইড্ৰোজেন এটা ৰিমুভ কৰি তাত হেলোজেন এটা লগাম তেতিয়া তাক আমি কি বুলি কম এলাইলিক হেলাইটস এতিয়া আকৌ হে কাৰ্বনৰ নেচাৰৰ ওপৰতে ডিপেন্ড কৰি আৰু এটা ক্লাসিফিকেশন আছে আৰু এটা নহয় আৰু তিনটা ক্লাসিফিকেশন আছে নেক্সট ক্লাসিফিকেশনটো হ'ল সি ক্লাসিফিকেশনটো হ'ল বেনজাইলিক হেলাইটস এটা বেনজাইলিক হেলাইটস মানে কি বেনজাইলিক হেলাইটসটো প্ৰায়খিনি তোমাৰ এলাইলিক হেলাইটসৰ নিচিনাই খালি ইয়াত কি হ'ব সেই যেটো sp3 হাইব্ৰিডাইজ কাৰ্বন এটম সেই কাৰ্বন এটমটো এটা এৰোমেটিক ৰিঙৰ লগত লগ লাগি থাকিব লাগিব বুজি পাইছানে কথাটো কেনেকুৱা ধৰণৰ হ'ব when the halogen atom is attached to an sp3 hybridized carbon atom which is directly attached to
an aromatic ring is called benzylic halides. এটা কেনেকুৱা ধৰণৰ হ'ব এটা aromatic ring হল এটো বেনজিনে দেখালো বাৰু মই aromatic ring হল এটো এই aromatic ring টোৰ লগত লাগি থকা এটা sp3 hybridized carbon atom এটো আগৰ যেটো আগেছিল হেতু aromatic আছিল জানো এডাল হে ডাবল বন্ড আছিল aromatic নহয় হেতু হয়নে এটা কি হৈছে এটো aromatic compound benzene আৰু বেনজিন টোৰ লগত এফালে কি হৈ আছে ই এটা sp3 hybridized এটো কাৰ্বন এটম আৰু ইয়াত যেতিয়া আমি হেলোজেন এটা লগাম ইয়াত নহলে এটো কি হলতেন CH3 হ'ব লাগিলেতেন কিন্তু ইয়াত কি হৈছে এটা হাইড্ৰোজেন এটমৰ জায়গাত কি লগাই থৈছো আমি এটা হেলোজেন লগাই থৈছো ইয়াত হে sp3 hybridized কাৰ্বন এটমটো হলে হেতু হয়নে sp3 আৰু লগতে এই কাৰ্বন এটমটোকে আমি কি বুলি কম বেনজাইলিক কাৰ্বন এনেকুৱা কন্ডিশনত থকা কাৰ্বন এটমটোকে আমি কি বুলি কম বেনজাইলিক কাৰ্বন অকল বেনজিনৰ বুলিয়ে নহয় যিকোনো এৰোমেটিক কম্পাউণ্ডৰ লগত লাগি থকা এনেকুৱা sp3 hybridized কাৰ্বন এটাক আমি কি বুলি কম বেনজাইলিক হাইড্ৰকাৰ্বন বেনজাইলিক কাৰ্বন সৰি আৰু বেনজাইলিক কাৰ্বনেটৰ পৰা যেতিয়া আমি হাইড্ৰোজেন অতৰাই তাত হেলোজেন লগাম তেতিয়া তাক আমি কম বেনজাইলিক হ্যালাইডস এটো এটা ক্লাসিফিকেশন এর নেক্সট ক্লাসিফিকেশন তো হল ভিনাইলিক হ্যালাইডস ডি ভিনাইলিক হ্যালাইডস ভিনাইলিক হ্যালাইড কেতিয়া হ'ব যেতিয়া এটা ভিনাইল কাৰ্বনৰ পৰা হাইড্ৰোজেনৰ জায়গাত আমি হেলোজেন লগাম এটা ভিনাইল কাৰ্বন বুলি কাক কম সোৱা এটো কি এটো হল ডাবল বন্ডেড কাৰ্বন এটা এই ডাবল বন্ডেড কাৰ্বন এটাৰ পৰা আগতে কি কৈছিল ডাবল বন্ডেড কাৰ্বনটোৰ লগত লাগি থকা বেলেগ এটা কাৰ্বনত আমি কি কৰিছিল sp3 hybridized কাৰ্বন এটাত আমি হাইড্ৰোজেনটো ৰিপ্লেস কৰিছিল কিন্তু ইয়াত কি হ'ব ডাইৰেক্টলি ডাবল বন্ডত লাগি থকা কাৰ্বন এটাৰ পৰা আমি কি কৰিম হাইড্ৰোজেনটো ৰিপ্লেস কৰি তাত হেলোজেন এটা লগাম তাৰ মানে এটো কেনেকুৱা হ'ব এটো তাৰ মানে বাইটো আমি লিখোতে এনেকৈ লিখিব পাম বন্ড লাইন ফৰ্মুলা এটা হাইড্ৰোজেন ৰিপ্লেস কৰি আমি কি কৰিছো হেলোজেন এটা ভৰাই দিছো এটো এনেকৈ লিখিম দেই লিখোতে আৰু এই কাৰ্বনটোকে কি বুলি কোৱা হয় ভিনাইল কাৰ্বন আৰু হেতু কাৰণে হে কাৰ্বনটোৰ পৰা যেতিয়া হাইড্ৰোজেন এটা ৰিপ্লেস কৰা হয় হেলোজেন এটাৰ মানে তাক কোৱা হয় ভিনাইল হ্যালাইড এটা ভিনাইল হ্যালাইডটো ৰিং ষ্টাইলত থাকিব পাৰে যেনেকৈ এলাইলিক বিলাক আছিল হয়নে ইয়াতো কি হ'ব ডাইৰেক্টলি ইয়াৰ লগতে x আগৰত কি হৈছিল ইয়াত এটা sp3 hybridized কাৰ্বন আছিল আৰু তাৰ লগত আমি হাইড্ৰোজেনটো লগাইছিল কিন্তু এতিয়া কি হৈছে ডাইৰেক্টলি আমি এই ডাবল বন্ডালৰ এটা হাইড্ৰোজেন ৰিপ্লেস কৰি তাত এটা হেলোজেন লগাই দিছো গতিকে এইগিটা হল ভিনাইলিক হ্যালাইড এটো এটা ক্লাসিফিকেশন এতিয়া ডেফিনেশনটো যদি আমাক খুধে ভিনাইলিক হ্যালাইডৰ আমি কি বুলি কম তেতিয়া হলে আমি কি বুলি ক'ব লাগিব when the halogen atom is directly attached to a double bond হয়নে তেতিয়া হেতুকে আমি কি বুলি কম ভিনাইলিক হ্যালাইড ডাইৰেক্টলি অ্যাটাচ হৈ থাকিব গমপাইছা এতিয়া আৰু এটা আছে লাষ্ট হেতু হল আমাৰ এৰাইল হ্যালাইড লাষ্ট যেটো আছে হেতু হল এৰাইল হ্যালাইডস ই এৰাইল হ্যালাইডস এৰাইল হ্যালাইডস এৰাইল হ্যালাইড মানে কোনবিলাক হ'ব এৰাইল হ্যালাইডত এইগিটা লিংক থকা বস্তু গিটা এটা এলাইলিকটো আৰু এলাইলিকটো কেনেকুৱা হৈছিল CH2X হৈছিল কিন্তু এতিয়া যেটো আমি পঢ়িলো ভিনাইলিক তাত কি হল হে CH2 টো নাথাকে ডাইৰেক্ট X আহিলে হয়নে ডিফাৰেন্সটো হেতুৱে ইয়াত sp3 hybridized কাৰ্বন এটম এটাত আমি হেলোজেনটো লগাইছিলো এটো ডাইৰেক্ট লগাইছো এতিয়া এই বেনজাইলিক আৰু এৰাইল হেগিটা মাজতো ৰিলেশনটো তেনেকৈ বেনজাইলিকটোত আমি কি পাইছিলো যে এৰোমেটিক ৰিং এটাৰ লগত লাগি থকা sp3 hybridized কাৰ্বন এটাত আমি হেলোজেন লগাইছিলো হয়নে এতিয়া এৰাইল যিবিলাক হ'ব এৰাইল বিলাকত আকৌ এটো এনেকৈ নিলিখিবা ৰবা বুজাই দিছো কথাটো এটা এৰাইল বিলাকৰ ক্ষেত্ৰত কি হ'ব লিখিবও পাৰা এটো হ'ব এলাইলিক এলাইলিকটো এনেকুৱা তাৰ মানে ইয়াত sp3 hybridized কাৰ্বন এটম এটা থাকে আৰু তাৰ লগত হেলোজেন লাগে এটো হল ভিনাইলিক য'ত sp3 hybridized এটম কাৰ্বন এটম দৰকাৰ নাই ডাইৰেক্ট ডাবল বন্ডালৰ লগত হেলোজেন লাগি থাকে আৰু ইয়াত কি হৈছে ৰিং এটাৰ লগত এৰোমেটিক ৰিং এটাৰ লগত লাগি থকা এটা sp3 hybridized কাৰ্বন এটমত লাগি আছে তেতিয়াহলে আমি তাক কি বুলি কৈছিলো বেনজাইলিক হয়নে এতিয়া sp3 hybridized কাৰ্বন এটম এটাত হে এৰোমেটিক হাইড্ৰকাৰ্বন এটাত
sp3 হাইব্ৰিডাইজড কাৰ্বন এটম নথকাকে ডাইৰেক্টলি যদি আমি এটা হাইড্ৰোজেন ৰিমুভ কৰি হেলোজেন এটা লগাই দিওঁ হেতুৱে হ'ব এৰাইল হ্যালাইড বুঝছানে কথাটো এৰাইল হ্যালাইড ডিফাৰেন্সটো বুজি পাইছা না একদম ইজি মানে বস্তুকিটা ৰিলেট কৰি মনত ৰাখিবলৈ এলাইলিকটো যদি মনত ৰাখা তেতিয়াহ'লে ভিনাইলিকটো মনত ৰাখিবলৈ একদম ইজি আকৌ বেনজাইলিকটো যদি মনত ৰাখি লোৱা এৰাইলটো মনত ৰাখিবলৈ একদম ইজি এতিয়া যদি মই ডেফিনেশ্যন কিটা আকৌ এবাৰ তোমালোকক কৈ দিছোঁ এলাইলিক মানে হ'ল কি when the halogen atom is attached to an sp3 hybridized carbon atom which is directly attached to a double bond is called allylic halide আকৌ ভিনাইলিকটো কি হ'ল when the halogen atom is directly attached to an sp2 hybridized carbon atom or double bonded carbon atom হেতু কম আমি phenylic halides এফালে বেনজাইলিকটো ক'বলৈ গ'লে কি হ'ল when the halogen atom is attached to an sp3 hybridized carbon atom eto sp3 hybridized carbon atom which is directly attached to an aromatic ring ako aryl tut ki hol when the halogen atom is directly attached to an aromatic ring hole easy hoy egita jodi ami relate koi monot rakhu tetia hale monot rakhibole easy hoy etia aryl halide khetrot etu tumarok monot rakhibole easy hobole মই শিকালো বুজাই দিলো কথাটো যে এৰাইল হাইলাইড আমি কোনটো পালো হে একেবাৰে লাষ্টটো যত আমি কি কইম এটা এৰোমেটিক ৰিঙত ডাইৰেক্টলি এটা হেলোজেন এটম এটাচ কৰি দিম তাকে আমি কি বুলি কম এৰাইল হেলাইডছ সো আজিলে এইখিনিয়ে কি শিকিলো আমি হেলো এলকেন নু কাক কয় হেলো এৰিন নু কাক কয় আৰু হিহঁতৰ ক্লাসিফিকেশন কিটা আমি আজি শিকিলো এই তোমালকে চাবা আৰু যদি আগৰ কিবা কনসেপ্ট ক্লিয়াৰ হৈ থকা নাই তেতিয়া হলে পাবা এগিনতে পাবা ক্লাস বিলাক কন্টিনিউয়াসলি কৰিবা লগৰ বন্ধু বান্ধৱী সকলক জনাবা যাতে ক্লাসটো ডাঙৰ হয় তেতিয়া মই উৎসাহ পাম লকডাউনৰ পিছতো তেতিয়া ক্লাস বিলাক কৰিবও পাৰো যদি ষ্টুডেন্ট হয় ভালকে চেনেলটোত তেতিয়া গতিকে থ্যাংক ইউ ইমানখিনি ক্লাস বিলাক কন্টিনিউ কৰিবা